হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইট সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজি আমি এইটো ক্লাছত ডিছকাছ কৰিব ওলাইছোঁ আমাৰ DME আৰু DSHৰ প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা মেথছৰ কিছুমান কুৱেশ্যন ঠিক আছে চ' অলৰেডি আমি পাৰ্ট 1টোত মেথছৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিছোঁৱে য'ত আমাৰ DME DSHৰ যিখন প্ৰিভিয়াছ ইয়াৰ 2023 পেপাৰ আছিলে সেই পেপাৰখনৰ পৰা আমি কিছুমান কুৱেশ্যন লৈছিলোঁ আৰু সেই কুৱেশ্যনবিলাক ডিছকাছ কৰিছিলোঁ ঠিক আছে চ' আজিৰ এইটো ক্লাছত আমি আমাৰ DHSৰ প্ৰিভিয়াছ মিনছ 2018ৰ পৰা আৰম্ভ কৰি 2020-21 এইবিলাক ইয়াৰত যিবিলাক মেথামেটিক্সৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যন কিছুমান মই একেলগে কম্বাইন কৰি লৈ আহিছোঁ আৰু সেই কুৱেশ্যনবিলাক আজিৰ এই ক্লাছটোত ডিছকাছ কৰিম ঠিক আছে যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই আমাৰ ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ চাব পাৰে নহ'লে আমাৰ প্লে'লিষ্টত গৈও চাব পাৰিব চ' ক্লাছটো সম্পূৰ্ণকৈ চাব গোটেইখিনি কুৱেশ্যন ভালদৰে এটা এটাকৈ ভালদৰে চাব কিবা যদি বুজি নাপায় সুধিব তলত কমেণ্ট বক্সত সুধিলে আমি এনচাৰ দিবলৈ যত্ন কৰিম ঠিক আছে চ' তেতিয়ালৈ ব'লক দেৰি নকৰোঁ আজিৰ ক্লাছটো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো চাব কি দিয়া আছে দ্য পেৰিমিটাৰ অফ এ পেৰেলেলোগ্ৰাম উইথ ছাইডছ অফ 7 cm এণ্ড 12 cm লেংথ ইজ চ' 7 cm আৰু 12 cm দৈৰ্ঘ্যৰ কাষৰ সমান্তৰাল চিত্ৰ পৰিধি অ'কে চ' পেৰিমিটাৰৰ কথা কৈছে কাৰ কথা কৈছে পেৰেলেলোগ্ৰাম ঠিক আছে চ' আমি তাৰ কাৰণে পেৰেলেলোগ্ৰামৰ যিটো পেৰিমিটাৰ সেইটো জানিব লাগিব কি হয় এইটো চাওক পেৰিমিটাৰ 2 × L+B ঠিক আছে এতিয়া কৈছে কি পেৰেলেলোগ্ৰাম বুলি কৈছে চ' পেৰেলেলোগ্ৰাম দেখাত কেনেকুৱা হয় চাগে বহুতে জানে বহুতে যদি নেজানেও বা তাৰ মাজতে যদি কিছুমানে নেজানেও তেওঁলোকে জানি থওক যে এটা পেৰেলেলোগ্ৰাম কেনেকুৱা হ'ব তাৰ যিটো দেখাত যদি কওঁ ইয়াত 4টা বাহু থাকিব অভিয়াছলি আৰু ইয়াৰ অপজিট বাহু দুটা পেৰেলেল হ'ব ঠিক আছে চ' ইয়াৰ যিটো পেৰিমিটাৰ কি কৈছে P = 2 × লেংথ প্লাছ ব্ৰেথ ঠিক আছে আমি গম পালোঁ পেৰিমিটাৰ আৰু কি কৈছে পেৰিমিটাৰ আমাক উলিয়াব লাগে নেকি দ্য পেৰিমিটাৰ অফ এ পেৰেলেলোগ্ৰাম উইথ ছাইডছ অফ 7 cm এণ্ড 12 cm আমাক পেৰিমিটাৰটো উলিয়াব দিছে ঠিক আছে আৰু কি দিয়া আছে দুটা ছাইড 7 cm আৰু 12 cm কথা কৈছে চ' কি কৰিম আমি 2 × লেংথ প্লাছ ব্ৰেথ লেংথ কি হ'ব 7 যিকোনো দিব পাৰে 7 + B মিনছ কি হয় লেংথ প্লাছ ব্ৰেথ হয়নে নহয় চ' 7 + 12 আপোনালোকে যেনেকৈ লিখিলেও হ'ব ইয়াত লেংথটো মই যদি 12 ধৰোঁ বা ব্ৰেথটো 7 ধৰোঁ বা লেংথটো 7 ধৰোঁ বা ব্ৰেথটো 12 ধৰোঁ তেনেকুৱা কোনো কথা নাই যে আপোনালোকে ইয়াত স্পেচিফিকেলি ধৰিব লাগিব কাৰণ ফৰ্মুলা মতেতো আমাৰ এনচাৰ ওলাই যাব ন চ' 2 × কি হ'ব 7 + 12 কৰিলে কি হয় 19 হয় চ' 19 × 2 কৰক 38 আহি যাব ঠিক আছে চ' 38 আমাৰ পেৰিমিটাৰ 38 cm চ' আমাৰ এনচাৰ আহি যাব ঠিক আছে বুজি পালে ইউনিটটো এটা ইম্পৰ্টেণ্ট ইউনিটটো কেতিয়াবা মিটাৰতো দিব পাৰে যদি অপশ্যন চাই আপোনালোকে চ' মিটাৰ দিয়া থাকিলে নহ'ব বা বেলেগ চেণ্টিমিটাৰ স্কুৱেৰ দিয়া থাকিলেও নহ'ব ছাপ'জ অপশ্যন চাৰিটা মই ইয়াত দি দিয়া নাই অপশ্যন ছাপ'জ দিয়া আছে যে 38 মিটাৰ বি দিয়া আছে 38 cm স্কুৱেৰ চি দিয়া আছে 38 cm চ' এই তিনিটা অপশ্যনে বাৰু দিলোঁ চ' আপোনালোকে কনফিউজ নহ'ব পেৰিমিটাৰৰ কথা কৈছে লেংথ প্লাছ ব্ৰেথ চ' ইহঁত দুটা প্লাছ হৈছে প্লাছ হ'লে আমাৰ স্কুৱেৰত কেতিয়াও নাহিব হয় স্কুৱেৰ কেতিয়া হয় যেতিয়া মাল্টিপ্লাই হয় ঠিক আছে 7 × 12 হ'লে আমাৰ চেণ্টিমিটাৰ স্কুৱেৰ হ'লে কাৰেক্ট চ' নাও 2 × 19 হ'ব চ' এইখিনি কৰক কিমান হ'ব 38 2 ইনটু হৈছে এতিয়া আকৌ নাভাবিব যে ইয়াত মাল্টিপ্লাই হ'ল চ' কিয় চেণ্টিমিটাৰ স্কুৱেৰ নহ'ল কাৰণ 2 জাষ্ট আমাৰ ফৰ্মুলাৰ মতে আহিছে ঠিক আছে ইয়াত 7 cm আৰু 12 cm আমি প্লাছ কৰি 19 cm পাইছোঁ ক্লিয়াৰ চ' 2 × 19 কৰিলে আহিব 38 চ' 38 cm আমাৰ কাৰেক্ট এনচাৰ আহিব আশা কৰিছোঁ সকলোৱে বুজি পাইছে কিবা সুধিব লগা থাকিলে সুধিব পাৰে একো নাই তেনেকুৱা বহুত ইজি কুৱেশ্যন হয় জাষ্ট ফৰ্মুলাবিলাক মনত ৰাখিব পেৰিমিটাৰ মই এইটো দি দিছোঁ 2 × L+B ইয়াত পেৰেলেলোগ্ৰামৰ সুধিছে য়েছ আমি এৰিয়াটো জানি থোৱা দৰকাৰ চ' এইবিলাকৰ ক্লাছবোৰত মই এটা লৈ আহিম শেষৰ ফালে চ'
1 নম্বৰ কুৱেশ্যনটো যদি সকলোৱে বুজি পাইছে, কুৱেশ্যন নম্বৰ 2লৈ মুভ কৰিছোঁ। কি দিয়া আছে চাব, দ্য এৰিয়া অফ এ ৰম্বাছ ইজ 240 চেণ্টিমিটাৰ স্কুৱেৰ এণ্ড ওৱান অফ দ্য ডায়েগনেলছ ইজ 16 চেণ্টিমিটাৰ, দ্য লেংথ অফ দ্য আদাৰ ডায়েগনেল। চ' চাব, DME বা DHSৰ যেতিয়া কুৱেশ্যন পেপাৰবিলাক আপোনালোকে চায়, ইয়াত সদায় এটা লেংগুৱেজতে কুৱেশ্যন আহে, ইংলিছতে কুৱেশ্যনবিলাক অহা দেখা যায়। চ' অলপমান ট্ৰাই কৰিব যে কুৱেশ্যন পেপাৰ যিহেতু ইংলিছতে আহে, চ' অসমীয়াটো অলপমান এভইড কৰিব ট্ৰাই কৰিব ইয়াত, কাৰণ যদি আপোনালোকে প্ৰেক্টিছ এছামিছত কৰি যায় আৰু যদি এক্সাম হলত অকল ইংলিছটো পায়, তেতিয়াহ'লে বহুতৰ কনফিউজ হ'ব পাৰে। চ' ইংলিছত কুৱেশ্যনবিলাক ছল্ভ কৰা ট্ৰাই কৰিব, ঠিক আছে? কাৰণ DSH বা DMEৰ এক্সামত আমাৰ ইংলিছটোতহে পেপাৰ অহা দেখা যায় মেক্সিমামত। আশা কৰিছোঁ বুজি পাইছে আগৰ কুৱেশ্যনবিলাক। চ' এইটো কুৱেশ্যন আৰম্ভ কৰোঁ এতিয়া। দ্য এৰিয়া অফ এ ৰম্বাছ ইজ 240 চেণ্টিমিটাৰ স্কুৱেৰ। চ' এতিয়া আমি ৰম্বাছৰ এৰিয়া, ঠিক আছে, সেইটো দিয়া আছে অলৰেডি 240 চেণ্টিমিটাৰ স্কুৱেৰ। চ' ৰম্বাছৰ এৰিয়া জনাৰ আগতে ৰম্বাছৰ যিটো ডেফিনেশ্যন সেইটো জনাটো দৰকাৰ। ৰম্বাছ কি হয়, ঠিক আছে? চাওক এতিয়া, ৰম্বাছ ইজ এ 2-ডাইমেনশ্যনেল শ্বেপ উইথ 4 ছাইডছ অফ ইকুৱেল লেংথ। চ' ৰম্বাছ কি হয়, 2-ডাইমেনশ্যনেল শ্বেপ অভিয়াছলি। চ' উইথ কি কৈছে, এইটো ইম্পৰ্টেণ্ট, 4 ছাইডছ অফ ইকুৱেল লেংথ। ডেট মিনছ ৰম্বাছ এটাৰ চাৰিওটা বাহু আমাৰ ইকুৱেল হ'ব। চ' মই যদি এইটো ৰম্বাছ এটা ড্ৰ কৰোঁ, ইয়াত কি হ'ব, মই যদি কওঁ ABCD নাম দিছোঁ, AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু AD, চাৰিওটা বাহু আমাৰ ইয়াত ইকুৱেল হ'ব, হয়, উইথ 4 ছাইডছ অফ ইকুৱেল লেংথ। চ' এইটো ইম্পৰ্টেণ্ট ৰম্বাছৰ ক্ষেত্ৰত। আৰু পেৰেলেলগ্ৰামৰ ক্ষেত্ৰত কি হয়, আগৰ কুৱেশ্যনটোত দেখিছিলোঁ আমি, ঠিক আছে? চ' এতিয়া ইয়াৰ এৰিয়া কি দিয়া আছে, 240 চেণ্টিমিটাৰ স্কুৱেৰ। চ' ৰম্বাছৰ এৰিয়াৰ ফৰ্মুলা এটা আছে, সেইটো চাই লওক। এৰিয়া ইকুৱেল টু কি হ'ব, হাফ অফ D1 ইনটু D2, ঠিক আছে? D1 আৰু D2 কি হয়, এতিয়া ইয়াত এটা কথা কৈছে কুৱেশ্যনটোত, কি কৈছে, ওৱান অফ দ্য ডায়েগনেলছ ইজ 16 চেণ্টিমিটাৰ, ঠিক আছে? এটা ডায়েগনেল ইয়াৰ 16 চেণ্টিমিটাৰ হয়। চ' D মানে কি হ'ব, ডায়েগনেল, অ'কে? D মানে কি হ'ব, ডায়েগনেলছ। D1 D2 দুটা ডায়েগনেল হয়। ছাপ'জ ডায়েগনেল কি হয় বুলি ক'লে আমি অসমত কৰ্ণ বুলি কওঁ। চ' এই দুটা ডায়েগনেল। চ' ইয়াৰ এটা ডায়েগনেলৰ যিটো লেংথ সেইটো দিয়া আছে 16 চেণ্টিমিটাৰ। চ' আমি কি কৰিম, হাফ অফ D1, এটা 16 হ'ল, ছেকেণ্ডটো কি হ'ব আমি নাজানো, হয়, D2। চ' সেইটো আমি D2 লিখিছোঁ। এতিয়া আমি ইয়াৰ এৰিয়াটো চাওঁ, এৰিয়াটো দিয়া আছে অলৰেডি, কি দিয়া আছে, 240 চেণ্টিমিটাৰ স্কুৱেৰ, 240, ঠিক আছে, হৈ গ'ল। এতিয়া জাষ্ট আমি এইখিনি চিম্প্লিফাই কৰিম। 240 ইয়াত হাফ আছে, 16 আছে, কি কৰিম, আমি এটা কাম কৰিব পাৰোঁ, 240 ইনটু 2 কৰিলোঁ, এই 2টো আমি এইটো চাইডে মাল্টিপ্লাই কৰি দিলোঁ, ক্ৰছ মাল্টিপ্লিকেশ্যন, ইনটু কি হ'ব, 16 ইনটু D2 হ'ব, ঠিক আছে? 16 ইনটু D2 কৰিলোঁ। এতিয়া ইয়াৰ D2 ইকুৱেল টু কি হ'ব, 240 ইনটু 2/16, ঠিক আছে? ইয়াৰ পৰা আমি কি কৰিম, 8ৰে আমাৰ কিমান বাৰ যাব, 8 3 গুণ 24, 30 হ'ল, 8 2 গুণ 16, 2 2 আমাৰ কাট খাই গ'ল। চ' আমাৰ D2 আহি গ'ল 30। এতিয়া কি হ'ব, ইউনিটটো কি হ'ব, চেণ্টিমিটাৰ হ'ব নে চেণ্টিমিটাৰ স্কুৱেৰ হ'ব? চাব, ইউনিটত কিন্তু ভুল নকৰিব, কাৰণ অপশ্যনত আজিকালি কনফিউজ কৰাবলৈ ইউনিটতো দি দিব পাৰে, মিটাৰ দিব পাৰে, চেণ্টিমিটাৰ স্কুৱেৰ দিব পাৰে। চ' এইটো ভালদৰে চাব। চ' অভিয়াছলি অকল ডায়েগনেলৰ কথা সুধিছে, হয়নে নহয়? চ' এটা ডায়েগনেল যদি 16 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে আনটো ডায়েগনেলো আমাৰ চেণ্টিমিটাৰতে আহিব, হয়নে নহয়? চ' এইটো কিমান পালোঁ, 30, আৰু আমাৰ ইয়াৰ ইউনিটটো আহি গ'ল 30 চেণ্টিমিটাৰ, ঠিক আছে? ক্লিয়াৰ? একদমেই ইজি কুৱেশ্যন, জাষ্ট ফৰ্মুলাটো বহুৱাই দিব, এৰিয়া হাফ অফ D1 ইনটু D2। চ' এইটো এৰিয়া হয় যেতিয়া আমাৰ ডায়েগনেল দিয়া থাকে, ঠিক আছে? ডায়েগনেল দিয়া থাকিলে আমি এইটো ফৰ্মুলা আমি ইউজ কৰিব লাগে। চ' ইয়াত আমাৰ এৰিয়াটো আহিলে 240, আৰু আমি হাফ অফ D1 ইনটু D2 কৰিছিলোঁ। D1ৰ ভেলু পাইছিলোঁ কিমান, 16, আৰু D2 আমি নাজানো, আমি সেইটোৱে উলিয়াব লাগে, ঠিক আছে? চ' 240 ইনটু 2 কৰিলোঁ, কিমান আহিলে,
অবভিয়াছলি 240 ইনটু 2 কৰি আমি 16টো তলত আহিছোঁ চাব এটা কথা মাল্টিপ্লিকেশ্যন যেতিয়া আপোনালোকে কৰিব চিম্প্লিফিকেশ্যন যেতিয়া কৰিব তেতিয়া আপোনালোকে 240 ইনটু 2 কৰি 16ৰে ডিভাইড কৰিলে আপোনালোকৰ অলপ দীঘল হৈ যাব কেলকুলেশ্যন ডাঙৰ হ'ব তো যিমান পাৰি চিম্পল ৰাখিব ঠিক আছে মাল্টিপ্লিকেশ্যন পিছত কৰিব আগতে চিম্প্লিফাই কৰাৰ আগতে আমি বোথ সাইড কোনটোৰে কিমানক আমি কাটিব পাৰিম সেইটোহে চাব লাগিব ঠিক আছে যিমানে সৰু ফৰ্মত আনিব সিমানে আপোনালোকৰ ইজি হ'ব কেলকুলেশ্যনবিলাক কৰোঁতে চ' এইটো অলপ মাইণ্ডত ৰাখিব যেনেকৈ আমি এইটো কুৱেশ্যনত কৰিছোঁ 240 ইনটু 2 বাই 16 কৰিছোঁ নেক্সট আমি কি কৰিছোঁ 8ৰে দুবাৰ গৈছে 8ৰে তিনিবাৰ গৈছে 30 আহিছে চ' ইয়াত 2ৰে মাল্টিপ্লাই কৰিছোঁ চৰি 2ৰে মাল্টিপ্লাই কৰা নাই কাৰণ 2টো আমাৰ কাট খাই গ'ল চ' ডাইৰেক্ট আমাৰ 30 চেণ্টিমিটাৰ আহি গ'ল চ' এইখিনি আপোনালোকৰ নিজৰ প্ৰেক্টিচৰ লগত কথা যিমান পাৰি আপোনালোকে প্ৰেক্টিচ কৰিব তেতিয়া আপোনালোকৰ চিম্প্লিফিকেশ্যনবিলাক ইজি হৈ যাব ঠিক আছে কাৰণ বহুতে কুৱেশ্যন সোধে যে চিম্প্লিফিকেশ্যনত আপোনালোকৰ প্ৰব্লেম হয় বা চিম্প্লিফিকেশ্যনৰ এক্সামত ভুল কৰি থৈ আহে কিছুমান কমন মিষ্টেক কৰি থৈ আহে চ' চাব এনেকুৱা ধৰণৰ কথাবিলাকত মনোযোগ দিব ঠিক আছে আশা ৰাখিলোঁ এইটো বুজি পাইছে সকলোৱে ইমান একো নাই বুজিব লগা বাৰু জাষ্ট ফৰ্মুলাটো বহুৱাই দিব এনচাৰত আহি যাব নেক্সট আমাৰ আহিলে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো চাওক এইটো অলৰেডি আহি গৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা মই ডাইৰেক্ট এইটো স্ক্ৰীনশ্বট এটা উঠুৱাই দিছোঁ কি দিছে চাব ইফ ইচ অফ দ্য টু ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল ইজ টুৱাইজ দ্য থাৰ্ড এংগেল দেন দ্য স্মলেষ্ট এংগেল ইজ কি কৈছে চাব কুৱেশ্যনটো টু ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল চ' ট্ৰাইংগেল এটা ড্ৰ কৰক প্ৰথমতে এ বি চি ঠিক আছে মই নাম দিছোঁ এ বি আৰু চি ইয়াত কি কৈছে টু ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল ডেট মিনছ ইয়াৰ দুটা এংগেল এই ট্ৰাইংগেলটোৰ দুটা এংগেল ইকুৱেল হয় ছাপ'জ এংগেল বি আৰু এংগেল চি ইকুৱেল হয় মই ধৰি লৈছোঁ ঠিক আছে আৰু কি কৈছে ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল ইজ টুৱাইজ দ্য থাৰ্ড এংগেল ডেট মিনছ এংগেল এৰ যিটো ভেলু হ'ব এংগেল এৰ যিটো ভেলু হ'ব সেইটো কি হ'ব সেইটোৰ দুগুণ হ'ব এংগেল বি আৰু এংগেল চি যদি মই এংগেল এটোক এক্স বুলি ধৰোঁ ছাপ'জ মই ধৰি লৈছোঁ এংগেল এ ইকুৱেল টু এক্স তেতিয়াহ'লে এংগেল বি আৰু চি কি হ'ব টুৱাইছ এক্স ঠিক আছে এইটোৱে কৈছে কুৱেশ্যনত পঢ়ি চাওক ভালদৰে ইফ ইচ অফ দ্য টু ইকুৱেল এংগেলছ অফ এ ট্ৰাইংগেল এই দুটা এই ইকুৱেল এংগেল কেইটা কি হয় ইজ টুৱাইজ দ্য থাৰ্ড এংগেল এই ইকুৱেল এংগেল কেইটাৰ ভেলু কি হ'ব থাৰ্ড এংগেল ডেট মিনছ এংগেল এৰ দুগুণ হ'ব সেইটো কৈছে যদি এংগেল এ এক্স হয় তেতিয়াহ'লে এংগেল বি আৰু চি টুৱাইছ এক্স হ'ব বাছ চিম্পল নেক্সট কি কৰিম আমি দেন দ্য স্মলেষ্ট এংগেল এতিয়া আমাক সৰু এংগেলটো লাগে এই এক্সৰ ভেলুটো লাগে একচুৱেলি সেইটো ক'ব বিচাৰিছে ডেট মিনছ আমি কি কৰিম ইয়াত লিখি দিছোঁ এংগেল বি আৰু এংগেল চি টুৱাইছ এক্স আৰু এংগেল এ হ'ব আমাৰ এক্স ক্লিয়াৰ আমি এতিয়া এটা কথা জানো যে ত্ৰিভুজ এটাত তিনিটা এংগল যদি আমি প্লাছ কৰোঁ এংগেল এ এংগেল বি আৰু এংগেল চি কি হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী হয়নে নহয় 180 ডিগ্ৰী চ' সেইটো আমি ইয়াত সেই ফৰ্মুলাটো ইউজ কৰিম এতিয়া চ' এংগেল এ কিমান হ'ব এক্স আহিলে এংগেল বি আৰু চি টুৱাইছ এক্স প্লাছ টুৱাইছ এক্স ইকুৱেল টু কি হ'ব 180 ঠিক আছে নাও টুৱাইছ এক্স প্লাছ টুৱাইছ এক্স কি হ'ব 5x চৰি 4x আৰু 4xৰ লগত আৰু এটা এক্স কৰক 5x ক্লিয়াৰ ইকুৱেল টু কি হ'ব 180 নাও ইয়াত মই লিখি দিছোঁ চাব 5x ইকুৱেল টু যদি 180 হয় আমাক লাগে এক্সৰ ভেলু কিমান হ'ব 180/5 ঠিক আছে 180/5 হ'ল নাও 5ৰে 18 কিমান বাৰ যাব 3 বাৰ 5 3 গুণ 15 দেন 6 আহিলে কিমান 36 চ' এংগেল যিটো এক্সৰ ভেলু আহিব সেইটো আহিব 36 ডিগ্ৰী বাট কুৱেশ্যনো সুধিছে কি দেন দ্য স্মলেষ্ট এংগেল আমাক স্মলেষ্ট এংগেলটো সুধিছে চ' স্মলেষ্ট এংগেলটো সুধিবলৈ আমি জানোৱে কাৰণ এংগেল এক্সৰ দুগুণ হয় এংগেল বি আৰু চি চ' এংগেল বি আৰু চিৰ যিটো ভেলু এক্সতকৈ বেছিয়ে হ'ব আৰু এংগেল বি আৰু চি যদি আমি উলিয়াব যাওঁ কি হ'ব 2 ইনটু 36 হয়নে নহয় 2 ইনটু 36 কিমান হ'ব 72 ডিগ্ৰী চ' এংগেল বি আৰু চি 72 আৰু এংগেল এ কিমান হ'ব 36 আৰু ইয়াৰে কোনটো স্মলেষ্ট অবভিয়াছলি এংগেল এ চ' 36 ডিগ্ৰী আমাৰ কাৰেক্ট এনচাৰ আহি যাব
ইজি কুৱেশ্যন এইটো হয়নে নহয়? এইবিলাক বহুতেই ইজি কুৱেশ্যন আহিছিলে। চ' মেথছৰ ইমান একো টান কুৱেশ্যন মই অহা দেখা নাই, একদমেই ইজি কুৱেশ্যন আহে। জাষ্ট আপোনালোকে ফৰ্মুলাখিনি চাব, ফৰ্মুলাখিনি চাই জামেট্ৰি যদি মই কথা কওঁ ফৰ্মুলাখিনি চাব, বাকী আপোনালোকে টাইম এণ্ড ৱৰ্কৰ অলপ কুৱেশ্যন চাব, টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন অহা দেখা যায়। লগতে আমাৰ অলপমান আমি চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত নলেজ লাগিব, তাৰ পৰা 2-এটা কুৱেশ্যন আহি যায়, ঠিক আছে। চ' জেমেট্ৰি এইকেইটা কুৱেশ্যন কৰিলোঁ, ইজি কুৱেশ্যন আছিলে আপোনালোকে দেখিলে। নাও আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনলৈ, য'ত আমাৰ চিম্প্লিফিকেশ্যনৰ এটা কুৱেশ্যন আছে। কি দিয়া আছে চাব। ইফ 5 to the power n minus 2 into 3 to the power twice n minus 3 equal to 135, then the value of n, আমি n ৰ ভেলুটো উলিয়াব লাগে, ঠিক আছে। কি কৰিম? 5 to the power n minus 2 into 3 to the power twice n minus 3 equal to কি দিয়া আছে 135, ঠিক আছে বাৰু। ইয়াত চাব বেছ কি আছে, 5 আছে আৰু 3 আছে। চ' 135ক আমি 5 আৰু 3 বেছত ভাঙিব পাৰিম নে নোৱাৰিম সেইটো চাব লাগিব, হয়। বেছ কেইটা ইকুৱেল বনাব লাগিব। চ' 135ক আমি 5ৰে যদি ডিভাইড কৰি যাই থাকোঁ, আমি গম পাম যে 5ৰে কিমান বাৰ যাব, 3ৰে কিমান বাৰ যাব, হয়নে নহয়? কেনেকৈ যাব চাব। 5 3 গুণ কি হ'ব, 5 2 গুণ কি হ'ব, 10 আহিব। 3 থাকিলে 5 7 গুণ 35, ঠিক আছে। এইবাৰ 27ক 3ৰে কেইবাৰ যাব, 3 9 গুণ 27 আৰু 3 into 3, 3 into 3 কৰিলে 9 আহিব। ডেট মিনছ কি আহিলে এইটো 5 into 3 কিউব। নাও লেফ্ট হেণ্ড চাইডত 5 to the power n minus 2 into 3 to the power twice n minus 3, ঠিক আছে। এতিয়া চাব 5 to the power n minus 2, 3 to the power twice n minus 3, 5 to the power ইয়াত আমি 1 লিখিব পাৰোঁ, হয়নে নহয়? অকল 5 থাকিলে 5 to the power 1 লিখিব পাৰোঁ, ইনটু কি আছে 3 কিউব। চ' আমি কি কৰিব পাৰোঁ, এতিয়া আমাৰ বেছ 5 to the power n minus 2 আৰু 5। চ' 5 to the power n minus 2 ইকুৱেল টু যদি 5 to the power 1 হয়, তেতিয়াহ'লে n minus 2 ইকুৱেল টু 1 ধৰিব পাৰিম, যিটো আমি কি হ'ব n ইকুৱেল টু 3 লিখিব পাৰিম, হয়। ছেম এইটোতো আপোনালোকে কৰি চাব পাৰে। 3 to the power twice n minus 3 ইকুৱেল টু 3 কিউব। চ' বেছ কেইটা ছেম, চ' কি হ'ব twice n minus 3 ইকুৱেল টু 3। চ' twice n ইকুৱেল টু 6, n ৰ ভেলু আহিব 3। চ' এনেকৈ উলিয়াব পাৰে, ঠিক আছে। নহ'লে আপোনালোকে আৰু এটা ছিষ্টেমত উলিয়াব পাৰে। সেইটো কি হ'ল, আপোনালোকে এটা কাম কৰক, বাছ মই চিম্প্লিফাই কৰি দিছোঁ, ইজি মেথডটো দেখাইছোঁ বাৰু প্ৰথমতে। বাকী আপোনালোকে যদি ভাবে যে কেলকুলেশ্যন পূৰা কমপ্লিট কৰিম, তেতিয়াহ'লে আপোনালোকে এনেকৈও কৰিব পাৰে। ইয়াৰ বেছ কেইটা কিমান হ'ব, 5 n গুণ 15, চ' n minus 2 প্লাছ twice n minus 3, চ' 5 to the power 4, চ' তেনেকৈ কিমান আহিব, 15 to the power 4, চ' 28 n minus 5 ইকুৱেল টু 4, চ' ইয়াৰ পৰা আহিব 28 n ইকুৱেল টু 9, n ৰ ভেলু আহিলে 3। চ' এনেকৈ আপোনালোকে কৰিব পাৰে, বাছ ডিপেণ্ড কৰে আপোনালোকে কেনেকৈ ছল্ভ কৰে, ঠিক আছে। ইজি কুৱেশ্যন এইবিলাক শিকাই আহিছোঁ, এইবিলাকৰ আমি গোটেইখিনি ক্লাছ আমি আমাৰ প্লে'লিষ্টত আছে এই টপিকবিলাকৰ। চ' ভালদৰে চাব, বহুত কুৱেশ্যন কৰিছোঁ, ভেৰাইটিজ কুৱেশ্যন। বুজি পাইছে? কিবা ডাউট থাকিলে সুধিব পাৰে হা। নেক্সট কুৱেশ্যন চাব। মিষ্টাৰ শৰ্মা ডিপজিটেড 2000 as a fixed deposit in a bank at 10% interest per annum. If 30% is deducted as income tax on the interest, and what is his annual income from the fixed deposit? Okay, Mr. Sharma deposited 2000 as a fixed deposit. Okay, চাব Mr. Sharma কি কৰিছে 2000 নহয়, sorry 20,000 ফিক্সড ডিপজিট, আপোনালোকে আমি যিটো এফ ডি বুলি কওঁ, এফ ডিত জমা কৰিছে 20,000 টকা, ঠিক আছে। 20,000 টকা জমা কৰিছে, আৰু এফ ডি ছাপ'জ কিবা এটা বেংকত তেওঁ জমা থৈছে। চ' সেই বেংকটোৱে তেওঁক বছৰি কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিব বুলি কৈছে, কিমান পাৰ্চেণ্ট সুদ দিব, 10%, ঠিক আছে, হৈ গ'ল। কৈছে ইয়াত 10% ইণ্টাৰেষ্ট দিব বুলি কৈছে। ইফ 30% ইজ ডিডাক্টেড এজ ইনকাম টেক্স অন দ্য ইণ্টাৰেষ্ট, ঠিক আছে। যদি 30% আয়কৰ হিচাপে কৰ্তন কৰা হয়, কিহৰ ওপৰত কৰ্তন কৰা হয় বুলি কৈছে, এজ ইনকাম টেক্স অন দ্য ইণ্টাৰেষ্ট আৰ্ণ, যিটো ইণ্টাৰেষ্ট পাব
এই 20,000ৰ 10%, 20,000 টকাৰ 10% যিটো আহিব, যিটো ভেলু আহিব, সেই ভেলুটোৰ পৰা 30% ইনকাম টেক্স হিচাপে আকৌ গভৰ্ণমেণ্টে কাটি ৰাখিব, সেই কথাটো কৈছে, ঠিক আছে। চ' আমাক লাগে কি, হোৱাট ইজ হিজ এনুৱেল ইনকাম ফ্ৰম দ্য ফিক্সড ডিপ'জিট। চ' অলৰেডি আহি যোৱা কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এনেকুৱা কনচেপ্টবিলাক ইম্পৰ্টেণ্ট হয়, ভালদৰে মনোযোগ দি কুৱেশ্যনটো চাব, পূৰা কমপ্লিটলি চাব। যদি কাৰোবাৰ ডাউট থাকে সুধিব পাৰে, ঠিক আছে, তলত সুধিলেও আমি পিছত নেক্সট ক্লাছত এনচাৰ দি দিম। চ' ভালদৰে মনোযোগ দি কুৱেশ্যনটো কৰক। কি হ'ব চাব, 20,000 টকা ফিক্সড ডিপ'জিট হিচাপে জমা কৰিছিলে 10% ইণ্টাৰেষ্টত, 10% অফ 20,000। চ' 10% পাব এবছৰৰ পিছত তেওঁ, ঠিক আছে। 20,000 টকাৰ 10%, চ' 10% 10/100 ইনটু কি হ'ব 20,000। ইয়াত আমি দুটা শূন্য কাটি দিলোঁ, কিমান আহিব 2,000, ঠিক আছে, 2,000 ৰুপিজ। নাও এইটো কি হয়, এই 2,000টো হয় কি, এই 2,000টো তেওঁ এবছৰৰ পিছত 20,000 টকাটো আছিলে তেওঁৰ, তাৰ উপৰি এক্সট্ৰা তেওঁ এবছৰৰ পিছত আৰ্ণ কৰিলে সেই 20,000 টকাটোৰ পৰা। ডেট মিনছ এবছৰৰ পিছত তেওঁৰ যিটো ভেলু আহিলে সেইটো 22,000 টকা আহিলে, ঠিক আছে, সেইটো ভেলু তেওঁ পাব। আমাক সেইটো নালাগে, আমাক লাগে কি, ইফ 30% ইজ ডিডাক্টেড এজ ইনকাম টেক্স অন দ্য ইণ্টাৰেষ্ট আৰ্ণ। কিমান ইণ্টাৰেষ্ট, এইটো হয় ইণ্টাৰেষ্ট, ঠিক আছে। এই ইণ্টাৰেষ্টটো আৰ্ণ কৰিছিলে, 20,000টো আৰ্ণ কৰিছিলে তেওঁ, আৰু সেইটোৰ কি হ'ব, সেই ইণ্টাৰেষ্ট যিটো পাব তেওঁ, সেই ইনকামটোৰ 30% কাটিব ইনকাম টেক্স হিচাপে। ডেট মিনছ 30% অফ 20,000, ঠিক আছে, 30% অফ 20,000 কাটিব, ঠিক আছে। চ' সেইটো আমি এতিয়া চিম্প্লিফাই কৰিম, 20,000 কৈছোঁ, 2,000, 30% অফ 2,000 কাটিব। চ' ইয়াত শূন্য দুটাটো কাট খাই যাব, থাকিব কি 600 টকা হ'ব, হয়নে নহয়। 30% অফ 2,000 আমাৰ 600 থাকিলে, আৰু এই 600টো হয় কি, এই 600টো কাটিব ইনকাম টেক্স হিচাপত। আমাক সেইটো উলিয়াবও নালাগে, আমাক লাগে কি, হোৱাট ইজ হিজ এনুৱেল ইনকাম ফ্ৰম দ্য ফিক্সড ডিপ'জিট। এনুৱেল মিনছ এবছৰ, এবছৰত আমি যদি তেওঁ কওঁ যে ইনকামটো কিমান হ'ব তেওঁৰ সেই ফিক্সড ডিপ'জিটটোৰ পৰা, তো 600 টকা, তেওঁ 2,000 টকা ইণ্টাৰেষ্ট আৰ্ণ কৰিছিলে, ঠিক আছে, 2,000 টকা তেওঁ ইণ্টাৰেষ্ট আৰ্ণ কৰিছিলে, তাৰে আকৌ ইনকাম টেক্সে কি কৰিলে, 600 টকাটো কাটি লৈ গ'ল, 2,000ৰ 600 টকা এটা মাইনাছ কৰি দিয়ক, কিমান আহিব 1,400 আহিব। এই 1,400টো তেওঁৰ থাকি গ'ল। চ' প্ৰথম বছৰৰ মূৰত তেওঁৰ যিটো হাতত জমা থাকিলে বা তেওঁ যিটো ইনকাম কৰিলে, এনুৱেল ইনকামটো কৰিলে, সেইটো হ'ব 1,400 ৰুপিজ, ঠিক আছে। বুজি পাইছে সকলোৱে। কুৱেশ্যনটো অলপমান চাব লাগিব ভালদৰে, আপোনালোকে ভিজুৱেলাইজ কৰি কুৱেশ্যনটো ছল্ভ কৰিব লাগিব, তেতিয়াহে কৰিব পাৰিব, বেলেগ একো নাই। বাকী SICR কুৱেশ্যনত কেতিয়াও আপোনালোকে ফৰ্মুলা মুখস্থ নকৰিব, যিমান পাৰি ফৰ্মুলা এভইড কৰক, তেতিয়াহে এক্সামত কুৱেশ্যন আহিলে ছল্ভ কৰিব পাৰিব, ঠিক আছে। ফৰ্মুলা বহুতে কৰাই বাৰু, বাট মই ফৰ্মুলা কৰাটো ইমান এটা প্ৰিফাৰ নকৰোঁ, কাৰণ কেতিয়াবা কুৱেশ্যনবিলাক বহুত বেছি কনচেপচুৱেল আহি যায়, আৰু তেতিয়া আপোনালোকক ফৰ্মুলাই ডাইৰেক্টলি কাম নিদিয়ে, ঠিক আছে। বেলেগ একো নাই, কুৱেশ্যনটো মই আকৌ এবাৰ কৈ দিছোঁ ৰিপিট কৰি, 20,000 টকা তেওঁ ফিক্সড ডিপ'জিটত জমা ৰাখিছিলে যিকোনো এটা বেংকত, ঠিক আছে। চ' 20,000 টকাৰ কি হ'ল, 10% ইণ্টাৰেষ্ট দিলে সেই বেংকটোৱে তেওঁক এবছৰৰ পিছত। চ' 10% অফ 20,000, 20,000 কিমান হ'ব, 2,000 টকা পাব। চ' এবছৰৰ পিছত তেওঁ এজ এ ইণ্টাৰেষ্ট 2,000 ৰুপিজ আৰ্ণ কৰিলে, ঠিক আছে। এতিয়া কি কৰিলে গভৰ্ণমেণ্টে ছাপ'জ কৰিলে যে তেওঁৰ ইনকাম টেক্সত সেই যিটো আৰ্ণ কৰিছিলে, ইণ্টাৰেষ্ট যিটো আৰ্ণ কৰিছিলে, এই 2,000টো কি হয়, ইণ্টাৰেষ্ট হয়, সেই ইণ্টাৰেষ্টটোৰ পৰা আকৌ 30% ডিডাক্ট কৰিলে, 30% কাটি লৈ গ'ল, ঠিক আছে। 30% যদি কাটি লৈ যায়, 2,000ৰ 30% কাটিলে কিমান টকা হ'ব, সেইটো হ'ব 600 টকা, ঠিক আছে। কৰিলোঁ, ইয়াত কৰিছোঁ, 600 টকা হ'ল, 600 টকা পালোঁ। ডেট মিনছ তেওঁ এবছৰৰ পিছত 600 টকাটো তেওঁৰ গ'ল, কিমানৰ পৰা গ'ল, এই 2,000টোৰ পৰা গ'ল। চ' ৰিমেইনিং কিমান বাকী থাকিলে, 1,400 বাকী থাকিলে, হয়। চ' এবছৰৰ পিছত তেওঁ যিটো তেওঁৰ হাতত আহিব, যিটো ইণ্টাৰেষ্ট, যিটো তেওঁৰ লাভ হ'ব বা ইনকাম হ'ব, সেইটো থাকিব 1,400, ঠিক আছে। চ' ইয়াত যদি সোধে যে টোটেল কিমান পইচা তেওঁ পালে বুলি, তেতিয়া বেলেগ হ'ব, তেতিয়া 20,000ৰ লগত 1,400 আপোনালোকে প্লাছ কৰিব লাগিব, ঠিক আছে। ডেট মিনছ 21,400 হ'ব। বাট ইয়াত সেইটো সোধা নাই, তো এনুৱেল ইনকাম ফ্ৰম দ্য ফিক্সড ডিপ'জিট সুধিছে, ঠিক আছে। চ' ইনকামটো হ'লে আমাৰ 1,400 হ'ব, ঠিক আছে। আশা ৰাখিলোঁ ক্লিয়াৰ হৈছে।
নাও কুৱেশ্যন নম্বৰ 6 লৈ যাওঁ simplify the following and choose the correct answer from the option given below okay এটো অলৰেডি আহি যোৱা কুৱেশ্যন আমাৰ DHS ৰ ঠিক আছে জাস্ট এটা সিম্পলিফিকেশনৰ কুৱেশ্যন হয় কিমান দিয়া আছে 118 মাইনাস ইয়াত ডাঙৰ বন্ধনী বৰ বন্ধনী দিয়া আছে কি দিয়া আছে 121 ডিভাইডেড 11 into 11 11 into 11 কৰিলে কি হয় আমি সকলোৱে এইটো মনত ৰখা উচিত কাৰণ আমি মাল্টিপ্লাই কৰি চাই থাকিব এক্সামলৈ টাইম নহব পাৰে ঠিক আছে 11 into 11 কৰিলে হয় 121 সো 121 ঠিক আছে মাইনাস ইয়াত দুটা মাইনাস আছে হয় না নহয় মাইনাস মাইনাস সো কি হ'ব প্লাস হ'ব 4 মাইনাস কি হ'ব আকৌ কুটিল ব্ৰেকেট আমাৰ যেটো মাজু বন্ধনী 3 মাইনাস কি আছে 9 minus 2 9 minus 2 কৰিলে কি হয় 7 হয় ঠিক আছে কুটিল বন্ধনী লিখিছো আৰু বৰ বন্ধনী ঠিক আছে নেক্সট কি কৰিম 118 minus 121 divided by 121 কিমান হ'ব 121 যদি আমি 121 ৰে হৰণ কৰো থাকিব কি আমাৰ 1 থাকিব বাকি হয় সো হেতু আমি ইয়াত লিখি দিছো ঠিক আছে প্লাস কি হ'ব 4 থাকিলে minus 3 minus 7 ঠিক আছে 3 minus 7 কৰিলে কি হ'ব এই মাইনাস তো ইয়াত থাকি যাব ঠিক আছে আৰু ইয়াত কি আছে 3 minus 7 সো 3 minus 7 কৰিলে minus 4 থাকে হয় এখিনি জাস্ট সিম্পলিফাই কৰিম আমি 118 আছিল minus 1 plus 4 হ'ব 5 minus 3 minus 7 কৰিলে হ'ব minus 4 ঠিক আছে now 118 minus 5 plus 4 থাকিব হয় minus minus plus আহি যাব so ইয়াত চাওক 118 minus 9 কাৰণ 5 plus 4 9 so 118 minus 9 কৰিলে হ'ব 109 আৰু এই 109 টো আমাৰ কাৰেক্ট আনসাৰ আহি যাব ঠিক আছে ইজি কোৱেশ্যন সো এনেকুৱা কোৱেশ্যন আহিব বাস আপোনালোকে অলপ ভালদৰে চালে হৈ গল কি দিয়া আছে 118 minus 121 divided by 11 into 11 সো প্ৰথমতে আপোনালোকে মাল্টিপ্লিকেশন ইয়াত যেটো সৰু বন্ধনীৰ মাজত আছে হেতু কাম কৰিব লাগিব হয় সো 11 into 11 কৰক 121 পাব সো 121 divided by 121 কৰিলে পাম আমি 1 then minus minus হ'ব আমাৰ plus সো plus 4 আহিলে then আকৌ minus আছে minus লিখিলো then আমাৰ কুটিল ব্ৰেকেটৰ ভিতৰত কি আছে কুটিল বন্ধনীৰ ভিতৰত যেটো আমাৰ মাজু বন্ধনী কয় 3 minus 9 minus 2 9 minus 2 কৰিলে কিমান হয় 7 হয় ঠিক আছে now 118 minus 121 divided by 121 কৰিলে পাম 1 plus 4 minus 3 minus 7 3 minus 7 আহিলে now কি হ'ব 118 minus 1 plus 4 কৰিলে 5 minus 3 minus 7 কৰিলে minus 4 so 118 minus 5 plus 4 যেটো আহি যাব 118 minus 9 যেটো আমাৰ আহি গল 109 so 109 আমাৰ ফাইনাল আনসাৰ ঠিক আছে so এইখিনি আছিল আজি আমি বহুত কেইটা কোৱেশ্যন প্ৰেক্টিস কৰিলো আৰু আমাৰ হাৰ্ডলি এটা বা দুটা ক্লাস কৰিম মেথছৰ যত আমি প্ৰিভিয়াস ইয়াৰৰ যিখিনি ৰিমেইনিং কোৱেশ্যন আছে বাকি সেইখিনি আমি কমপ্লিট কৰিম ঠিক আছে তাৰ পিছত আমি আমাৰ সায়েন্স জিকে যিখিনি আমাৰ ডিএমই ডিএসএস ৰ কোৱেশ্যন আছিলে সায়েন্সৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন সেইখিনিৰ ওপৰত ডিটেইলছ আমি অলপ ডিসকাস কৰিব লাগিব ঠিক আছে কাৰণ সায়েন্সৰ আমাৰ 10 to 20 কোৱেশ্যন আমাৰ ডিএমইত অহা দেখা যায় সো সায়েন্সৰ পাৰ্টটো ইম্পৰ্টেন্ট হয় সায়েন্স জিকে সো হেতু অলপ ভালদৰে পঢ়িব লাগিব সো আজি আমাৰ এইখিনি কোৱেশ্যন কৰিলো কোৱেশ্যন নম্বৰ 1 আমাৰ এটো দিছিলে পেৰিমিটাৰৰ ওপৰত কিহৰ ওপৰত পেৰালেলোগ্ৰাম ঠিক আছে কোৱেশ্যন নম্বৰ 2 আছিল কিহৰ ওপৰত ৰম্বাসৰ এৰিয়াৰ ওপৰত ঠিক আছে কোৱেশ্যন নম্বৰ 3 কি আছিল আমাৰ ট্ৰায়াঙ্গলৰ ওপৰত আছিল ঠিক আছে কোৱেশ্যন নম্বৰ 4 সিম্পলিফিকেশন কোৱেশ্যন নম্বৰ 5 আমাৰ ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্টৰ ওপৰত কোৱেশ্যন আছিল ঠিক আছে then question number 6 আমাৰ আৰু এটা simplificationৰ question আছিল সো এইখিনি আছিল আজিৰ ক্লাছটোত কিবা যদি আপোনালোকৰ সুধিব লগা আছে কিবা বুজি পোৱা নাই তলত কমেন্ট সেকশন আছে তাত সুধিব ঠিক আছে আশা ৰাখিলো ক্লাছটো কৰি ভাল লাগিল সকলোৰে সো আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিলো আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থ্যাংক ইউ এণ্ড গুড নাইট